Hello everyone. Itu amar sixth video. আৰু এটো ভিডিওত আমি লেন্সৰ সূত্ৰ আৰু বিৱৰ্ধনৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে ছবিখনত এটা উত্তল লেন্স দি ৰখা হৈছে। তাতে দেখিছা দুটাৰ ফোকাস, দুটা C1 C2 ভাঁজ কেন্দ্ৰ আৰু F2 হৈছে তাৰ ফোকাস দৈৰ্ঘ্য। ফোকাস দৈৰ্ঘ্য ক'ৰ পৰা ক'লৈকে হিচাপ কৰিম? O আৰু F1 লৈকে। আৰু এটা লক্ষ্য বস্তু ৰখা হৈছে এডাল লক্ষ্য বস্তুটো কিমান আঁতৰত আছে জুখিম ক'ৰ পৰা ওৰ পৰা জুখিম আৰু O আৰু এই লক্ষ্য বস্তুৰ দূৰত্বটো স্মল u দি আমি মাৰ্ক কৰিম আৰু এইফালে ধৰি লোৱা প্ৰতিবিম্বটো এইখিনিতে গঠন হৈছে তেতিয়া হলে প্ৰতিবিম্বৰ যিমান আঁতৰত আছে ওৰ পৰা হেতু আমি স্মল v ৰে চিহ্নিত কৰিম u হল লক্ষ্য বস্তুৰ দূৰত্ব V হল প্ৰতিবিম্বৰ দূৰত্ব আৰু F হল ফোকাস দৈৰ্ঘ্য তেতিয়া হলে এই যে ফোকাস প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব কানেক্ট কৰা বা ইহঁতৰ মাজত সম্পৰ্ক থকা যেটো সূত্ৰ হেতুক আমি লেন্সৰ সূত্ৰ বুলি জানিম 1/f = 1/v - 1/u এটা কথা মন কৰিবা যে দাপোনত একে ধৰণৰে সূত্ৰ পাইছো দাপনৰ সূত্ৰ কিন্তু তাতে কিন্তু 1/v + 1/u আছিল কিন্তু লেন্সৰ ক্ষেত্ৰত কিন্তু ইয়াতে মাইনাস আহিব এই কথাটো মনত ৰাখিব লাগিব এটো কেনেকৈ আহিছে এই বিষয়ে হায়াৰ ক্লাছত পোৱা যায় ইয়াৰ প্ৰমাণটো কিন্তু ক্লাস 10ত সূত্ৰটো মনত ৰাখিলে যথেষ্ট এতিয়া এটা দাপোনত যেনেকৈ বিৱৰ্ধন হৈছিল এটা লেন্সটো বিৱৰ্ধন হ'ব মানে যেটো প্ৰতিবিম্বৰ যিমান পৰিমাণে উচ্চতা আছিল হেতু একে আকাৰত থাকিব পাৰে বা ডাঙৰ হ'ব পাৰে বা অলপ সংকুচিতও হ'ব পাৰে সো তেতিয়া হলে বিৱৰ্ধনৰ মানটো m হ'ব প্ৰতিবিম্বৰ উচ্চতা ডিভাইড বাই লক্ষ্য বস্তুৰ উচ্চতা h'/h আৰু এটো পোৱা গৈছে যে বিৱৰ্ধনৰ মানটো প্ৰতিবিম্বৰ দূৰত্ব হৰণ লক্ষ্য বস্তু দূৰত্ব হ'ব ইয়াতে m হ'ব v/u এটা কথা মন কৰিবা m = v/u আছে কিন্তু দাপোনত যদি আমি বিৱৰ্ধনৰ সূত্ৰটো পাইছিলো তেতিয়া m = -v/u আছিল সো এইখিনি কথা অলপমান একে যেন লাগিব পাৰে কিন্তু এইখিনি ভালদৰে চাই ললে হ'ল কাৰণ যেনেকৈ লেন্সত কিন্তু v আৰু u ৰ মাজত এটা মাইনাস আছে দাপোনত প্লাস আছিল আৰু লেন্সৰ ক্ষেত্ৰত m = +v/u হয় কিন্তু দাপোনত তাতে একো মাইনাস আছিল এইখিনি কথা মনত ৰাখিব লাগিব লেন্সৰ ক্ষমতা মানে কি উত্তল লেন্সে সমান্তৰাল ৰশ্মি কিমান পৰিমাণে অভিসাৰী কৰিব পাৰে বা অবতল লেন্সে সমান্তৰাল ৰশ্মি কিমান পৰিমাণে অপসাৰী কৰিব পাৰে তাকে আমি লেন্সৰ ক্ষমতা বুলি কম এটা অভিসাৰী মানে কি একেবাৰে সমান্তৰাল ৰশ্মি বিলাকক এটা নিৰ্দিষ্ট বিন্দুলৈ চপাই লক কৰাই দিয়া আৰু অপসাৰী মানে হল যে সমান্তৰাল ৰশ্মি কিছুমানক কিমান আঁতৰলৈ বা দূৰলৈ লৈ যাব এই চিত্ৰৰ পৰা আমি জানিব পাৰিম ইয়াতে আমি দুডাল উত্তল লেন্স লৈছো এডাল উত্তল লেন্স ডাঠ নহয় পাতল হয় আৰু এডাল শকত ইয়াতে দেখিছা সমান্তৰাল ৰশ্মি আহিছে আহি এইখিনিতে ইহতৰ লগ লাগিছে কিন্তু যদি লেন্সডাল শকত হয় তেতিয়া বেছিকৈ বেকা হৈছে ৰশ্মিবোৰ আৰু সোনকালে বা অলপ জায়গাতে লগ লাগিছে ইয়াৰ পৰা এটো বুজিব পাৰি যে পাতল লেন্স যদি হয় তেতিয়া হলে তাৰ ফোকাস দৈৰ্ঘ্যটো বেছি আৰু সেই কাৰণে দূৰত গৈ ইহত লগ লাগিছে সেই বুলি ওচৰতে লগ লগাব পৰা নাই তেতিয়া হলে ক্ষমতাটো কম ক্ষমতা বুলিয়ে এটো বুজিব পাৰি যে কিমান পৰিমাণে বেকা কৰিব পাৰে বা কিমান পৰিমাণে সমান্তৰাল ৰশ্মিক অভিসাৰী কৰিব পাৰে ঠিক একে ধৰণে শকত লেন্স হলে ওচৰতে ৰশ্মিবোৰ লগ লাগিব তাৰ মানে তাৰ ক্ষমতাটো বেছি আনহাতে তাৰ ফোকাস দৈৰ্ঘ্যটো কম তাৰমানে সৰু ফোকাস দৈৰ্ঘ্য হলে বেছি ক্ষমতা আৰু ডাঙৰ ফোকাস দৈৰ্ঘ্য হলে কম ক্ষমতা তাৰ মানে ক্ষমতা আৰু ফোকাস দৈৰ্ঘ্য ব্যস্তানুপাতিক যাৰ বাবে আমি এটা সূত্ৰ পাইছো p = 1/f ফোকাসটো যিমান কম থাকিব বা ফোকাস দৈৰ্ঘ্যটো যিমান কম থাকিব ক্ষমতাটো কিমানে বেছি থাকিব এই সূত্ৰটো ব্যৱহাৰ কৰিব যাওতে আমি ফোকাসটো সেন্টিমিটাৰত নলৈ সদায় আমি মিটাৰত লৈহে গণিত কৰিব লাগিব যেহেতু উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় পজিটিভ লোৱা হয় আগতেও পাইছিলো তাৰ বাবে উত্তল লেন্সৰ ক্ষমতাও প্লাছতেই হ'ব আৰু অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় মাইনাসত থাকিব যাৰ বাবে ইয়াৰ ক্ষমতাও মাইনাসতে লোৱা হ'ব
এই যে ক্ষমতা আছে লেন্সৰ ইয়াৰ SI একক ডায়োপ্টাৰ কেপিটেল D চিহ্নিত কৰা হয় 1 ডায়োপ্টাৰ মানে 1 মিটাৰ ইনভাৰ্স তেতিয়াহ'লে এইখিনি আমি এই ভিডিওটো আমি ইয়াতে শেষ কৰি দিওঁ পিছৰ যেটো ভিডিও থাকিব এইটো চেপ্টাৰৰ কাৰণে শেষৰ ভিডিও থাকিব আৰু ইয়াতে আমি কেনেকৈ নিউমেৰিকেল কৰে গাণিতিক অংকবিলাক কেনেকৈ কৰে আৰু কেইটামান আমি উদাহৰণ হিচাপতে 6-7টা মান অংক ইয়াতে কৰিম যাতে তোমালোকৰ সম্পূৰ্ণ এই চেপ্টাৰটোৰ কথাবোৰ আহি যায় বা এই চেপ্টাৰটো সম্পূৰ্ণকৈ বুজিব পৰা যায় কাৰণ এইটো অধ্যায়ৰ পৰা যথেষ্টখিনি নিউমেৰিকেলো আহে তো ইয়াকে কৈ মই এই ভিডিওটি ইয়াতে সামৰিছো আৰু যোনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লোৱা আৰু লগতে এই ভিডিওটো লগৰ ফ্ৰেন্ডছ সকলক বা নিজৰ ফ্ৰেন্ডছৰ গ্ৰুপ সকলক শ্বেয়াৰ কৰিলে ভাল পাম ধন্যবাদ